এওঁলোকক মানে অসংখ্য ধন্যবাদ। আজি 10 বছৰৰ পিছত হয়তো কালি ৰাতি কথাটো শুনাৰ পিছত হয়তো অলপ শান্তিত শুব পাৰিছোঁ। মোৰ নিচিনা জানো এনেকুৱা আৰু কোনো মানে মহিলাৰ লগত নহওক, মই এইটোৱে কৈছোঁ আৰু তেওঁলোকক অসংখ্য ধন্যবাদ মোৰ ফালৰ পৰা। আজি 10 বছৰৰ পিছত আমাৰ পৰিবাৰটোৱে ন্যায় পোৱা যেন হ'ল, তাৰ বাবে অসম পুলিচক অশেষ ধন্যবাদ। মানে তেওঁলোকে আমাৰ মনৰ এটা আশা পূৰণ কৰিলে। আজি মোৰ ভাইটিয়ে ন্যায় পালে, তাৰ বাবে মই একদম ধন্যবাদৰ বাহিৰে আৰু একো দিব নোৱাৰোঁ। মানে অশেষ ধন্যবাদ। আৰু পুলিচৰ এই কামত সদায় আমাৰ পৰা সহায় সহযোগিতা থাকিব। ধন্যবাদ। ধূপধাৰাৰ ঘিলাডুবিত আমাৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা 4জন ডকাইতক নিধন কৰিছে। নিধন কৰাৰ মূল কাৰণটো হ'ল কি, তেওঁলোকে বহুদিন ধৰি এই অঞ্চলত দুধনৈ অঞ্চলত বিশেষকৈ দুধনৈ আমাৰ বিধানসভা সমষ্টি যিটো, গোটেই সমষ্টিটোত তেওঁলোকে অত্যাচাৰ চলাই আহিছিল। এই অত্যাচাৰৰ ফলত আমাৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা অনুসন্ধান কৰি অনুসন্ধানৰ ফলত তেওঁলোকক খেদি গৈছিল। খেদি যোৱাৰ ফলত তেওঁলোকে ওলোটাকৈ গুলি কৰিছিল। গুলি চলোৱাৰ ফলত আৰক্ষী বিভাগেও তেওঁলোকৰ ওপৰত গুলি চলাই তেওঁলোকক নিধন কৰি পেলায়। এই ক্ষেত্ৰত আমি অত্যন্ত সুখী, কাৰণ তেওঁলোকে যথেষ্ট অন্যায় আৰু অত্যাচাৰেৰে মানুহক হাৰাশাস্তি কৰিছিল। আৰু আমি জানিব পাৰিছোঁ যে এজন ব্যক্তি দুধনৈত আজি কেইবছৰমানৰ আগত দুধনৈ চাৰিআলিত যিটো বম ব্লাষ্ট হৈছিল, সেই বম ব্লাষ্টত আৰু এজন আমাৰ মৃত্যু হৈছিল। আৰু মৃত্যুৰ আমি পৰিবাৰৰ পৰা আমি এইখিনি কথা জানিব পাৰিছোঁ। তেওঁ যথেষ্ট সুখী। আমি আৰক্ষী অধীক্ষককে ধৰি আৰু গোৱালপাৰা জিলা আৰক্ষী বিভাগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু তেওঁলোকে অপশক্তিক আঁতৰোৱাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিছে, গতিকে আগলৈকো আমি এই আশা কৰিছোঁ যাতে ভৱিষ্যতে এনেধৰণৰ যদি অপশক্তি আহে, সেই অপশক্তিবিলাকক দূৰতে বিদূৰ কৰাৰ বাবে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু আমাৰ সমাজ, আমাৰ ৰাইজ, দুধনৈবাসী ৰাইজ তেওঁলোকৰ লগত সদায়ে থাকিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।